2024 বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে আঞ্চলিক দল অসম জাতীয় পৰিষদ। উজনিৰ পৰা নামনিলৈ দলটোক শক্তিশালী কৰাত উঠি পৰি লাগিছে দলটোৰ নেতাকৰ্মী। বিশেষকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত চলিছে ব্যাপক যোগদান কাৰ্যসূচী। 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে অধিক তৎপৰ হৈ পৰিছে আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। বিগত কিছুদিন ধৰি দলটোৱে ৰাজ্যজুৰি এটাৰ পিছত আনটো যোগদান কাৰ্যসূচী চলাই গৈছে। প্ৰতিটো যোগদান কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিয়ে দলটোৰ নেতাকৰ্মীসকলক অধিক উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছে। উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ আদি জিলাত দলটোৰ কেইবাটাও যোগদান কাৰ্যসূচীৰ পিছত বুধবাৰে পুনৰ ডিব্ৰুগড় জিলাত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বুধবাৰে জিলাখনৰ চাবুৱা লাখোৱাল সমষ্টিত দলটোৰ বৃহৎ যোগদান কাৰ্যসূচীত কেইবা শতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে। বিজেপি, অগপ, কংগ্ৰেছৰ লগত অন্যান্য দলৰ কেইবা শতাধিক লোকে দলটোত যোগদান কৰে। অসম জাতীয় পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত বিভিন্ন দলৰ নেতাকৰ্মী অসম জাতীয় পৰিষদত যোগদান কৰে। চাবুৱা লাহোৱাল সমষ্টিৰ বগৰীতলীয়া, য'ত এখন ঐতিহাসিক সত্ৰ আছে আৰু দাঁতিকাষৰীয়া সমগ্ৰ অঞ্চলটোত গৰাখহনীয়া এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমি সকলোৱে জানো যে ৰহমৰীয়া এটা সময়ত অতি ভয়ংকৰ আৰু ভয়াৱহ গৰাখহনীয়াই আক্ৰান্ত কৰিছিল, যাৰ ফলত বহু গাঁও নদীৰ বুকুত জাহ গ'ল। পৰৱৰ্তী দিনসমূহত কিছু প্ৰতিৰোধী ব্যৱস্থাৰ কাৰণে বহুদিন হোৱা নাছিল এনেকুৱা ভয়াৱহ পৰিৱেশ, কিন্তু এইবাৰ দেখিছোঁ পুনৰ আৰম্ভ হৈছে, অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কিছুদিনৰ আগত কৰদৈগুৰিটো, মাকুম সমষ্টিৰ কৰদৈগুৰিটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গতিকে এতিয়া এই ৰহমৰীয়া অঞ্চলটো বা বগৰীতলীয়া অঞ্চলটো ৰক্ষা কৰিবৰ কাৰণে আমাৰ চৰকাৰে যি বিশেষ ব্যৱস্থা কৰিব লাগিছিল কৰা নাই। আৰু যেতিয়াই বানপানী হয় বা যেতিয়া গৰাখহনীয়া আৰম্ভ হয় তেতিয়াহে চৰকাৰৰ মনত পৰে। বিভাগীয় মন্ত্ৰীয়ে হওক বা বিভাগীয় যিসকল বিষয়ববীয়া আছে তেওঁলোকেও কেৱল মাত্ৰ সেই সময়তহে তেওঁলোক কেৱল মাত্ৰ সৰব হৈ থাকে বা কাম কাজ আৰম্ভ কৰে, আনকি মাথাউৰিৰ কাম বানপানীৰ আগে আগে কৰে। মূল লক্ষ্যটো ইয়াৰ পৰা তেওঁলোকে যাক ঠিকা দিয়ে, আবণ্টন কৰে, যাক ঠিকা আবণ্টন দিয়ে তেওঁলোকৰ পৰা কমিশ্যনটো লোৱাৰ তেওঁলোকৰ চিন্তাত থাকে। কিন্তু মানুহৰ ভৱিষ্যত, আমাৰ মাটি, আমাৰ সম্পত্তি এইবোৰ নদীৰ বুকুত জাহ গ'লেও তেওঁলোকৰ কোনো চিন্তাৰ কাৰণ নাই। এনেকৈ দিনে দিনে আমি দেখিছোঁ যে লাখ লাখ মানুহ গৰাখহনীয়াৰ কাৰণে, বানপানীৰ কাৰণে ভূমিহীন হ'ব লগা হৈছে। হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনে কৈছে 8 লাখ মানুহ বানপানী আৰু গৰাখহনীয়াত ভূমিহীন হোৱা পৰিয়াল অসমত আছে। যোগেন মোহনে তথ্য সহকাৰে বিধানসভাত কৈছে 5,37,000, এইটো 1922 চনত, 2019 চনত 2022 চনত কৈছে। 2019 চনত আকৌ প্ৰমীলা ৰাণী ব্ৰহ্মই 3 লাখ কিমান হাজাৰ তথ্য দিছিল, কিন্তু দেখা পোৱা গৈছে যে তাৰ পৰা আজিৰ দিনলৈকে বানপানী, গৰাখহনীয়া, প্ৰাকৃতিক দুৰ্যোগত ভূমিহীন হৈ জীয়াই থকা মানুহ 8 লাখত অতিক্ৰম কৰিছে। কিন্তু এই ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ পিছতো আমাৰ মানুহক মাটি ভেটি দিয়া নাই। মাটি ভেটি বেলেগক দিবলৈ নাগৰিকত্ব সংশোধনী আইন আনি বিদেশীক নাগৰিকত্ব দিবলৈ উঠি পৰি লাগিছে আৰু তেওঁলোকক মাটি ভেটি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে